হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আমিও ভালে আছোঁ দিয়ক আজি মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ কি কৰোঁ আপোনালোকক নিশ্চয় দেখুৱাম বাৰু আজি পাহি মাইনাক মই কি বনাই খোৱালোঁ তাকে আপোনালোকক দেখুৱাম আৰু তেতিয়ালৈকে আপোনালোকে চাই থাকিবচোন আমাৰ পাহি মইনাইনো কি কৰি আছে মই দুষ্ট ছোৱালী কৈ দিয়া আমাৰ জুচি হয় নেকি চুমু দিয়াচোন চুমু দিয়াচোন কৈ দিয়াচোন এনেকৈ কৈ দিয়া কৈ দিয়া কৈ দিয়া বাই কৈ দিয়া বাই কৈ দিয়া বাই বাই অঁ বাই আকৌ লগ পাম দেই কোৱা কি কৈছা তুমি বাবা ধুনু লাগিছে তোমাক বাবা আৰু এইফালে দেখিছেনে তাই আজিকালি পুতলাকেইটা বিৰাট ভাল পায় তাই চাওকচোন কি মৰম কৰিব ধৰিছে আৰু যেতিয়া বেয়া লাগে দলিয়াই দিয়ে কিন্তু আজিকালি ভাল পোৱা হৈছে বাৰু খেলিব জনা হৈছে যে ডাঙৰ হৈছে আৰু চাব দেই তাই মোজা পিন্ধিব এতিয়া কি যে জানা হৈছে মানে তাই এই সৰু সৰু কামবোৰ সিহঁতৰ কাৰণে যে নতুন হয় সেইবোৰ চায়ে ভাল লাগে সেইকাৰণে মই ভিডিঅ'টি কৰি থৈ দিলোঁ আৰু নমস্কাৰ আমাৰ নতুন ভিডিঅ'টিলৈ সকলোলৈকে নমস্কাৰ জনাইছোঁ আমাৰ ভিডিঅ'টি আপোনালোকে চাব দেই বাই বাই আৰু এয়া ড্ৰাই চিকেন খাবলৈ মন গৈছিলে মানুহজনক কোৱাত আনি দিছিলে কি যে খাব মন যায় ন মাজে মাজে এনেকুৱা বনায় তাকে আপোনালোককো দেখুৱাইছোঁ দেই আৰু এয়া আজি মই পাহি মাইনাক খুৱাবলৈ লৈছোঁ চিৰাৰে বনোৱা এটা নাস্তা মানে কি হ'ল জানে চাউলৰ গুড়িৰ নাস্তাটো মাইনাৰ শেষ হৈ গ'ল তো আজি হঠাতে কিবা খুৱাওঁ বুলি ভাবিলোঁ ৰাতিপুৱা তো সেইকাৰণে এয়া অকণমান চিৰা ড্ৰাই ফ্ৰুট কেইটামান মাখানাৰ সৈতে তাইক বনাই খোৱালোঁ চাবচোন বাৰু এনেকৈ খোৱাটো হেল্থি হয়নে নহয় ময়ো নাজানো বাৰু তথাপিও মানে এনে ড্ৰাই ফ্ৰুইট ভাল বুলি কয় যে বেবীৰ কাৰণে সেইকাৰণে মই এনেকুৱা বনালোঁ আজি যদিহে মোৰ চেনেলটি নতুনকৈ চাই আছে অনুগ্ৰহ কৰি লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দি যাব দেই ৰিজাল্টটো আপোনালোকক দেখুৱাম বাৰু এয়া চিৰা আনিছিলে বজাৰৰ পৰা লোকেল চিৰা ভাল চিৰা বুলিয়ে কৈছে বাৰু তাৰপিছত মাখানা দিছোঁ আৰু ড্ৰাই ফ্ৰুইট কেইটামান ফ্ৰাই কৰি ল'ম মানে ভাজি ল'ম তাৰপিছত ফাইনেল কি হয় মই দেখাই আছোঁ দেই মানে আজি তাইৰ নাস্তা শেষ হৈ গৈছে সেইকাৰণে হেৰি কৰিব লগা হৈছে ভাবিছিলোঁ মাখানাকেইটা একেলগে দিলে বেয়া হ'ব নেকি কিন্তু ধুনীয়া হৈ গৈছে ইয়াত গুড়া হৈ গৈছে অলপমান এয়া ভাজিলোঁ অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ গ্ৰাইণ্ড কৰি ল'ম তাৰমানে তাইৰ যিটো চাউলৰ গুড়ি নাস্তাটো শেষ হৈ গ'ল তাৰপিছত ভাবিলোঁ আজি চিৰাকে খুৱাই চাওঁ
আৰু ভাবিলোঁ অকল চিৰানো কিয় খুৱাওঁ, অকণমান মিক্স কৰি দিওঁ ড্ৰাই ফ্ৰুইট আমাৰ কেইটামান। মানে মাইনাৰ 1 বছৰ হ'ল। খাদ্যবোৰ কি খোৱালে ভাল হয় সঠিককৈ মই ইমান নাজানো, তথাপিও খুৱাওঁ বাৰু। ৱেইটটো অলপমান কম হৈ আছে। লগতে টোটেলি হৈ গ'ল মাখানা, আলমণ্ড, কাজু বাদাম আৰু চিৰা। এয়া ভাজি ল'লোঁ। এতিয়া গ্ৰাইণ্ড কৰি লওঁ ৰ'ব দেই, আপোনালোকক দেখুৱাই আছোঁ। ৰঙা চাহ গ্লাছত লৈ লৈছোঁ। मुझे अच्छा लगता है वो रेड टीটা, बहुत अच्छा लगता है। এয়া মোৰ পাউডাৰখিনি ৰেডি হৈ গ'ল বাৰু। এতিয়াতো এনেকৈ ডাইৰেক্ট খুৱাব নোৱাৰোঁ, এতিয়া এইখিনি পানী বনাই পেলাই মই খুৱাম। তো চাগে ষ্ট'ৰ কৰি ৰাখিব পাৰিনে নোৱাৰি নাজানো দেই, মই ট্ৰাইহে কৰি চাইছোঁ আৰু মানে খুৱাবলৈ জাষ্ট এতিয়াৰ কাৰণে। এয়া গোটেইখিনিতো নোৱাৰোঁ, অলপমান থৈ দিম বাৰু। কিমান দিনলৈকে ষ্ট'ৰ কৰিব পাৰি সেইটো নাজানো দেই, ময়ো আজি বনাইছোঁহে। কেনেকুৱা লাগিলে বাৰু লগ ভিডিঅ'টি পাইছোঁ চাই আৰু জনাব দেই। আৰু মই যে নাস্তাটো বনালোঁ ভাল লাগিছে যদি লাইক কৰি দিবচোন বা কমেণ্ট কৰিব বেবীৰ কাৰণে কেনেকুৱা খাদ্য উপযোগী হয়।